মানে কি ধুনীয়াকৈ ভাতসমূহ ডেক'ৰেশ্যন কৰা হৈ গ'ল। এইপিনে মানে থালসমূহ, এইপিনে জাষ্ট মানে মাংসসমূহ দি আছো। সৰু ভাইটি টেষ্টসমূহ কৰি আছে। মৰ্নিং গাইজ, মাই ইউটিউব চেনেল ভিডিঅ' মোৰ ভাল লাগিলে লাইক সাবস্ক্ৰাইব কৰিব পাৰে। ভিডিঅ' মোৰ বহুত কষ্ট বনোৱা যায়। আজি এটা অন্য এটা ব্লগৰ সৈতে ভিডিঅ' মোৰ চাই থাকক। फाइनली आज हम लोग सौरभ के रूम में खाने वाला है लोकल चिकन। एपिने माने सौरभ भाई रूमत আছে। আমি খাম মানে লোকেল চিকেনৰ বাবে পিয়াজ আদা ৰহুনসমূহ গোটেই মানে চব্জিসমূহ কাটা হৈ গ'ল চাব পাৰে। মানে মছলাসমূহ ভালদৰে মিক্সিঙত মানে কুটা হৈ গ'ল। জাষ্ট এপিনে মাংসসমূহ মেৰিনেট কৰাৰ পিছত জাষ্ট এপিনে কেৰাহীখন বহাই দিলোঁ। তেলসমূহ গৰম হ'বলৈ, তেলসমূহ গৰম হোৱাৰ পিছত জাষ্ট পিয়াজ আদা ৰচুন পিয়াজসমূহ পেষ্টসমূহ ভালদৰে ভাজি লোৱা হৈ আছে আলুখিনি। তাৰপিছত মাংস যিখিনি মেৰিনেট কৰা আছিল, মাংসখিনি মেৰিনেট কৰাৰ পিছত জাষ্ট এইপিনে কেৰাহীখন বহাই দিলোঁ। মোটামুটি 10-15 মিনিট মেৰিনেট কৰাৰ পিছত মানে মাংসখিনি ঢাকি থলোঁ। তাৰপিছত মানে জাষ্ট এইপিনে তেলসমূহ গৰম হোৱাৰ পিছত মানে পিঁয়াজসমূহ ভাজাৰ পিছত জাষ্ট এতিয়া আমি মাংসসমূহ কেৰাহীত দি দিলোঁ। ভালদৰে এইপিনে মাংসসমূহ ভালদৰে মানে ভাজি লোৱা হৈ আছে কেৰাহীত। ধুনীয়াকৈ ভাজি লোৱাৰ পিছত মাংসখিনি ভালদৰে বইল হোৱাৰ পিছত মানে পানীসমূহ এড কৰি ঢাকি দিয়া হ'ল। চাব পাৰে ধুনীয়াকৈ মানে কিছু সময় জাষ্ট এইপিনে মানে চাউলসমূহ ধুই পেলাই প্ৰেছাৰ কুকাৰৰ চাউলসমূহ বহাই দিলোঁ ভাতসমূহ। আৰু এইপিনে মাংস চাব পাৰে ঢাকি থোৱা আছে। মানে জাষ্ট ভাতসমূহ হোৱাৰ পিছত মানে গৰমটো মানে পানীসমূহ বেছি হোৱাৰ বাবে ভাতসমূহ চিটি হোৱাৰ পিছত মানে 3টা চিটি হোৱাৰ পিছত চিটিসমূহ জাষ্ট ভাতসমূহ বাঢ়ি থাললৈ মানে মানে পানীসমূহ বেছি হোৱাৰ বাবে মানে ভাতসমূহ মানে অলপ মানে ঢিলা হোৱাৰ বাবে মানে অলপ শুকাবলৈ দিলোঁ। জাষ্ট এইপিনে শুকাই দিয়াৰ পিছত জাষ্ট এইপিনে আমি ভাতসমূহ বাঢ়ি আছোঁ। চাব পাৰে ভাতসমূহ বাঢ়া পিঁয়াজ জলকীয়া মৰিচ পিছত নিমখ ভাত পাপৰ এইপিনে জাষ্ট এইপিনে মাংসসমূহ লৈ পেলাই আহিছোঁ। এইপিনে গোটেই মানে একেবাৰে আল্টিমেট ডেক'ৰেশ্যন কৰা হৈছে। মানে ভাতসমূহ পূৰা ধুনীয়াকৈ বাঢ়া হৈ আছে। চাব পাৰে ধুনীয়াকৈ মানে গুচাই এইপিনে মাংসসমূহ লৈ আহিলোঁ। চাব পাৰে পূৰা লোকেল চিকেন। এইপিনে কেৰাহীখনতে জাষ্ট মই মানে পৰিৱেশন সকলোক মানে একে সমানত দিম পৰিৱেশনসমূহ কৰি ধুনীয়াকৈ। এইপিনে চাব পাৰে সৌৰভ ভাইটি ৰতন মই লালুদা এইপিনে লেগ পিচ মানে গোটেই মানে মাংস একেবাৰে 5 hours later. কালাৰসমূহ চাইছে না গাইজ, পুৰা একেবাৰে গ্ৰেভি টাইপ পুৰা কি ধুনীয়া এটা A few moments later. সুগন্ধ আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন মানে থালিসমূহ বাঢ়ি পৰিৱেশনসমূহ কৰিলোঁ। একে মানে মনসমূহ ফ্ৰেছ হৈ গ'ল। জাষ্ট এইপিনে মানে সৌৰভাইতে সকলোক মানে মাংসসমূহ বিলাই দি আছোঁ। চাব পাৰে এইপিনে সৌৰভ ভাইটিক মানে ফাৰ্ষ্টত দিলোঁ মানে খাবলৈ পূৰা ফাৰ্ষ্ট মানে বাইটসমূহ লৈ পূৰা আল্টিমেট কৈ আছে সৌৰভ ভাইটি। চাব পাৰে পূৰা এইপিনে ৰতন লালুদা আমি গোটেইখিনি এতিয়া মাংসসমূহ পৰিৱেশনসমূহ কৰি সকলোলৈ পৰিৱেশনসমূহ কৰি জাষ্ট এতিয়া মই খাই আছোঁ। চাব পাৰে পূৰা আল্টিমেট নেক্সট লেভেল গাইজ। চাব পাৰে কালাৰসমূহ চাওক না পূৰা আল্টিমেট। এইপিনে খোৱা লোৱা হৈছে জাষ্ট যিখিনি মানে মাংসসমূহ আছে মানে পিছলৈ মানে লৈ ল'ব জানি মানে সকলো মানে পৰিৱেশন মানে মেইন মানে মাংসসমূহ বিৰাট ডেক'ৰেশ্যন ইমান ধুনীয়া পূৰা আল্টিমেট গাইজ। মানে পাৰফেক্ট বনোৱা বেলেগ সৌৰভ ভাইটি কৈ আছে। চাব পাৰে ৰতন এইপিনে লালুদা গোটেইখিনি কৈ আছে পাৰফেক্ট বনালে। মানে মই মানে বেছিভাগ মানে আজিকালি আমাৰ মানে বেছিভাগ মানে ব্লগসমূহ মানে কুকিং ষ্টাইল এইবিলাকে হৈছে মানে কুকিং বা ফুড ব্লগিং মানে ৰান্ধি মেলি খোৱা এইবিলাক মানে আজিকালি বেছি হৈ আছে আমাৰ। চাব পাৰে একেবাৰে এইপিনে মানে পূৰা ৰতন পূৰা হাত চাটি খাইছে মানে ইমান ধুনীয়া হ'ল। মানে সৌৰভ ভাইটি পূৰা লালুদা এইপিনে মাংস মানে খোৱা আদা কমপ্লিট হৈ যায়। চাব পাৰে মানে ভাত চাত মানে কেৰাহীত মানে থাললৈ এটাও নাই মানে গোটেইখিনি চাটি মানে একে ইমান সোৱাদ হৈছে মানে কি ক'ম মানে ভাত এটাও মানে থোৱা নাই। সকলোৱে মানে খাই আছে পূৰা মানে মজা। মানে আমি বেছিভাগ মানে আমি 4জন বা 3জনে বেছিভাগ আমাৰ প্ৰগ্ৰামসমূহ কৰা হয়। মানে আমাৰ ৰাতিৰ ভাগত সৌৰভৰ বেছিভাগ মানে সৌৰভে হেল্প কৰে মানে ভিডিঅ'সমূহ বনোৱাৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুতখিনি ছাপোৰ্ট কৰে। মানে য'তে ত'তে যোৱা হ'লে সৌৰভে মোৰ লগত যায় ছাপোৰ্টো কৰে। মানে কুকিং মানে ফুড ব্লগিং বা কুকিঙত ৰান্ধিবলৈও মানে যিবিলাক সামগ্ৰী লাগে বা এভৰিথিং চাউল বা ভাত रहा नहीं जाता. ভাত চাউল মাংস আদি মানে মছলাসমূহ গোটেইখিনি মানে সৌৰভে এৰেঞ্জমেণ্ট কৰি দিয়ে তেওঁৰ ৰুমত। মানে ক'বলৈ গ'লে ধুনীয়া মানে ভাইটিক ছাপোৰ্ট কৰে মোক বহুতখিনি মানে আগুৱাই। আৰু লগতো মোৰ যিমান মানে আমাৰ টিমসমূহ আছে টিম ক'বলৈ গ'লে মানে পাৰ্টনাৰ বা বেলেগ মানে
আমাৰ কেটেগৰীত বা আমাৰ টিম বা সৰু ভাইটি যেনে বেলেগ বেলেগ মানে দাদা বা ভাই ভণ্টি খুৰা কাকা মানে সকলো মোক ছাপোৰ্টসমূহ কৰে মানে বেলেগ টিম মানে বাহিৰা মানুহসমূহ জাষ্ট এইপিনে আমি ভাতসমূহ খোৱা লোৱা হৈ আছে চাব পাৰে একেবাৰে আল্টিমেট পূৰা সকলো মিলি খাই দাই একেবাৰে চাব পাৰে মানে গোটেই ভাতসমূহ খোৱা লোৱা কমপ্লিট হৈ গ'ল ভিডিঅ'সমূহ এণ্ডত চাই থাকক